Hello guys, I am Purdhani and you are welcome to my YouTube channel Purdhani Study Point. আজি মই আলোচনা কৰিম assertive sentence interrogative sentence লৈ নিয়া assertive to interrogative. assertive sentence মানে বৰ্ণনামূলক বাক্য, ইয়াক আমি interrogative লৈ ল'ম মানে প্ৰশ্নসূচক বাক্য লৈ ল'ম. সেন্টেন্স এটা কেনেকৈ প্ৰশ্ন বনাব পাৰি. তো গাইজ আমাৰ interrogative কৰিবলৈ প্ৰথম ৰুলছটো হৈছে যদি বাক্যত অক্সিলাৰী ভাব থাকে তেন্তে অক্সিলাৰী ভাবটো সাবজেক্টৰ আগত বহুৱাই দিব লাগে আৰু শেষত এটা প্ৰশ্নবোধক চিন দিব লাগে. অক্সিলাৰী ভাব মই ইয়াৰ আগত ভিডিঅ'ত আলোচনা কৰিছোঁ 24টা অক্সিলাৰী ভাব. যিসকলে অক্সিলাৰী ভাব মুখস্থ নাই, ট্ৰান্সফাৰমেশ্যন অফ সেন্টেন্সৰ যিটো ভিডিঅ' মই দিছোঁ পাৰ্ট 1 পাৰ্ট 2, তাত গৈ আপোনালোকে ভিডিঅ'টো চাব আৰু তাত অক্সিলাৰী ভাবৰ বিষয়ে বিশদভাৱে আলোচনা কৰা আছে. গতিকে গাইজ মই ইয়াত পলম নকৰোঁ. সেন্টেন্সত যদি অক্সিলাৰী ভাব থাকে অক্সিলাৰী ভাবটো সাবজেক্টৰ আগত বহুৱাই দি শেষত এটা প্ৰশ্নবোধক চিন দিব লাগে. এক্সাম্পল মই দেখুৱাই দিছোঁ. এইটো সেন্টেন্স शी ইজ এ গুড গাৰ্ল. ইয়াত অক্সিলাৰী ভাব কি আছে? ইজ. গতিকে এই অক্সিলাৰী ভাবটো সাবজেক্টৰ আগত বহুৱাই দিয়ক আৰু শেষত এটা প্ৰশ্নবোধক চিন দিয়ক. ইয়াত যদি অক্সিলাৰী ভাব আগত দিওঁ কি হ'ব? ইজ. মনত ৰাখিব ইজ ভিতৰত আছিল, এইকাৰণে এইটো স্মল লেটাৰ আছিল. যেহেতু সন্মুখত গৈছে গতিকে এইটো কেপিটেল হ'ব. ইজ शी এ গুড গাৰ্ল. প্ৰশ্নবোধক চিন দিব লাগিব. প্ৰশ্নবোধক চিন কিন্তু মনত কৰি দিব লাগিব, নহ'লে কিন্তু কাটা যাব. নেক্সট এক্সাম্পল, হি ৱাজ ৰাইটিং এ লেটাৰ. ইয়াত অক্সিলাৰী ভাব কি আছে? ৱাজ. গতিকে ৱাজটো সাবজেক্টৰ আগত বহুৱাই দিয়ক. ৱাজ হি. এই যে গাইজ চাওক, হি ইয়াত এইচ কেপিটেল আছিল কাৰণ সাবজেক্টৰ সন্মুখত আছিল. এতিয়া ভিতৰত যাব গতিকে এইচটো স্মল লেটাৰ হ'ব. ৱাজ হি ৰাইটিং এ লেটাৰ. প্ৰশ্নবোধক চিন. তাৰপিছত চাওক নেক্সট এক্সাম্পল, ইউ উইল প্লে ক্ৰিকেট. ইয়াত অক্সিলাৰী ভাব কি আছে? উইল. অক্সিলাৰী ভাবটো সাবজেক্টৰ আগত দিয়ক. উইল ইউ প্লে ক্ৰিকেট. নেক্সট এক্সাম্পল, দে হেভ ইটেন ৰাইচ. দে হেভ ইটেন ৰাইচ. ইয়াত অক্সিলাৰী ভাব কি আছে? হেভ. গতিকে হেভটো সন্মুখত আহিব, মনত ৰাখিব এইচ কেপিটেল হ'ব. হেভ আৰু দে টি স্মল লেটাৰ হ'ব. দে ইটেন ৰাইচ আৰু শেষত প্ৰশ্নবোধক চিন. ইয়াত এই ৰুলছটো মই আকৌ এবাৰ কৈ দিছোঁ যে যদি অক্সিলাৰী ভাব থাকে সেন্টেন্সত অক্সিলাৰী ভাবটো সাবজেক্টৰ আগত বহিব আৰু শেষত এটা প্ৰশ্নবোধক চিন আহিব. এইটো আমাৰ 1 নম্বৰ ৰুলছ. একেবাৰে সহজ. এতিয়া মই দ্বিতীয় ৰুলছটো আলোচনা কৰিম. দ্বিতীয় ৰুলছটো ইয়াত দিয়া আছে কি যে যদি বাক্যত অক্সিলাৰী ভাব নাথাকে তেন্তে ডু ডিড বা ডাজৰ সহায় লৈ সাবজেক্টৰ আগত বহুৱাই দিব লাগিব আৰু শেষত এটা প্ৰশ্নবোধক চিন দিব লাগিব. ডু ডিড বা ডাজৰ সহায় ল'ব লাগিব. ডু ডিড আৰু ডাজৰ আলোচনা, ডু ডিড আৰু ডাজৰ ইউজ মই ইয়াৰ আগৰ ভিডিঅ'ত দিছোঁ. আপোনালোকে মোৰ পুৰ্ধানী ষ্টাডি পইণ্টলৈ গৈ আপোনালোকে তাত ট্ৰান্সফাৰমেশ্যন অফ সেন্টেন্সৰ ফাৰ্ষ্ট পাৰ্ট বা ছেকেণ্ড পাৰ্ট চালে তাত ডু ডিড আৰু ডাজৰ বিশদভাৱে আলোচনা কৰা আছে, আপোনালোকে চাব পাৰে. তো গাইজ ইয়াত চাওক, যদি অক্সিলাৰী ভাব নাথাকে এই সেন্টেন্সটোত চাওক অক্সিলাৰী ভাব নাই. যদি অক্সিলাৰী ভাব গাইজ নাথাকে তেন্তে আমি কি কৈছোঁ? ডু ডিড বা ডাজৰ সহায় ল'ব লাগিব. ডু ডিড আৰু ডাজৰ সহায়ৰ বিষয়ে আলোচনা মই ইয়াৰ আগৰ ভিডিঅ'ত কৰিছোঁ, তথাপি মই অলপ আলোচনা কৰি দিছোঁ. যদি ভাৰ্বটো প্ৰেজেণ্ট টেন্সত থাকে, যদি ভাৰ্বটো প্ৰেজেণ্ট টেন্সত থাকে তেনেহ'লে ডুৰ সহায় ল'ব লাগিব. আৰু ভাৰ্বটো প্ৰেজেণ্ট টেন্সত আছে কিন্তু ভাৰ্বৰ লগত এজ বা ই এজ যোগ কৰা আছে তেতিয়াহ'লে ডাজৰ সহায় ল'ব লাগিব. আৰু যদি ভাৰ্বটো পাষ্ট টেন্সত থাকে তেনেহ'লে আমি ডিডৰ সহায় ল'ব লাগিব. তাৰপিছত গাইজ মনত ৰাখিবলগীয়া কথাটো হ'ল ডু ডিড বা ডাজ যাৰে ধাৰ আমি নলওঁ কিয় তাৰপিছত যিটো ভাৰ্ব বহাম ভাৰ্বটো কিন্তু V1 ফৰ্মত বহিব, অৰ্থাৎ ভাৰ্ব প্ৰেজেণ্ট ভাৰ্বত বহিব, ফাৰ্ষ্ট ফৰ্মত বহিব. মই এক্সাম্পল দিছোঁ, शी গোজ টু স্কুল এভৰি ডে. ইয়াত অক্সিলাৰী ভাব নাই, মেইন ভাব কি আছে? গোজ. তো গোজ চাওক গাইজ
প্ৰেজেণ্ট টেন্সত আছে আৰু ভাৰ্বৰ লগত কি আছে এছ বা ইএছ আছে যদি প্ৰেজেণ্ট টেন্সত থাকে আৰু ভাৰ্বৰ লগত এছ বা ইএছ থাকে তেনেহ'লে আমি ডাজৰ সহায় ল'ব লাগিব আৰু ডাজটো ছাবজেক্টৰ আগত বহুৱাই দিব লাগিব ডাজ তাৰপিছত ছাবজেক্ট বহিব সি আৰু মই কৈ দিছোঁ যে যদি ডু ডিড বা ডাজৰ সহায় লোৱা হয় তাৰপিছত যিটো ভাৰ্ব থাকিব ভাৰ্বটো V1 অৰ্থাৎ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম বহুৱাই দিব লাগিব এছ ইএছ থাকিলেও উঠাই দিব লাগিব বা পাষ্ট টেন্সত থাকিলেও উঠাই দি প্ৰেজেণ্ট ফৰ্মত দিব লাগিব ডাজ সি ইএছ উঠি গ'লে কি থাকিব গো ডাজ সি গো টু স্কুল এভৰি ডে আৰু শেষত প্ৰশ্ন ঠিক এইটো চাওক দে ৰিড এ নিউজ পেপাৰ ইয়াত চাওক অক্সিলাৰী ভাৰ্ব নাই ভাৰ্বটো কি আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে আৰু ভাৰ্বৰ লগত এছ ইএছো নাই প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে আৰু ভাৰ্বৰ লগত এছ ইএছ নাই তেনেহ'লে এনেকুৱা ভাৰ্ব থাকিলে আমি ডুৰ সহায় ল'ব লাগিব গাইছ তেনেহ'লে প্ৰথমে কি বহিব ডু তাৰপিছত দে ৰিড এ নিউজ পেপাৰ নিউজ পেপাৰ তাৰপিছত নেক্সট এক্সাম্পল চাওক হি ৰোট এ লেটাৰ লাষ্ট নাইট ইয়াত হি ৰোট এ লেটাৰ লাষ্ট নাইট ইয়াত ৰোট আছে মেইন ভাৰ্ব অক্সিলাৰী ভাৰ্ব নাই ৰোটটো কোন টেন্সত আছে পাষ্ট টেন্সত আছে অৰ্থাৎ V2 ফৰ্মত আছে যদি পাষ্ট টেন্সত থাকে গাইজ তেনেহ'লে আমি ডিডৰ সহায় ল'ব লাগিব ডিড হি আৰু এই ভাৰ্বটো ফাৰ্ষ্ট ফৰ্ম বনাই দিব লাগিব ৰাইট ৰোট ৰিটেন অৰ্থাৎ ফাৰ্ষ্ট ফৰ্ম হৈছে ৰাইট ৰাইট এ লেটাৰ লাষ্ট নাইট আৰু শেষত প্ৰশ্নবোধক চিন বুজিলে গাইজ শেষৰ এক্সাম্পলটো আপোনালোকে নিজে কৰক দ্য বয় কিল্ড এ বাৰ্ড য়েষ্টাৰডে ইয়াত অক্সিলাৰী ভাৰ্ব নাই ভাৰ্ব কোন টেন্সত আছে পাষ্ট টেন্সত আছে অৰ্থাৎ পাষ্ট টেন্সত থাকিলে কাৰ সহায় ল'ব লাগে ডিড ডিড দ্য বয় এইটো যিহেতু ডিডৰ সহায় লৈছোঁ এতিয়া ভাৰ্বটো কি দিব লাগিব V1 বনাই দিব লাগিব অৰ্থাৎ কিল কিল্ড কিল্ড ফাৰ্ষ্ট ফৰ্মটো কি আছে কিল গতিকে ইয়াত হ'ব কিল কিল এ বাৰ্ড yesterday আশা কৰোঁ আপোনালোকে বুজি পাইছে অক্সিলাৰী ভাৰ্ব থাকিলে অক্সিলাৰী ভাৰ্বটো সন্মুখত বহাই দিব আৰু শেষত প্ৰশ্নবোধক চিন দিব বাকী কোনো কাম নাই যিকোনো অক্সিলাৰী ভাৰ্ব থাকিলে একে নিয়মতে হ'ব গাইজ আৰু এইটো ৰুলছ হৈছে যদি অক্সিলাৰী ভাৰ্ব নাথাকে তেনেহ'লে ভাৰ্বৰ টেন্স অনুসৰি ডু ডিড বা ডাজৰ সহায় লৈ সন্মুখত বহাই দিব লাগিব আৰু তাৰপিছত ভাৰ্বটো V1 বনাই দিব লাগিব অৰ্থাৎ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম বনাই দিব লাগিব আৰু শেষত প্ৰশ্নবোধক চিন দিব লাগিব গাইজ আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে